ৰঙিয়াত সংঘটিত হৈছে এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা। গৰাকী নোহোৱা হ'লেই চোৰে চলায় চাফাই অভিযান। কুম্ভকৰ্ণ নিদ্ৰাত ৰঙিয়া আৰক্ষীৰ নাকৰ তলেৰে চলিছে চোৰ ডকাইতৰ তাণ্ডৱ। দুমাহ ধৰি যোৱা 2 মে' তাৰিখে দম্পতি 2 মে' চুৰি তাৰিখে হৈছিল। ৰঙিয়াৰ 10 নং ৱাৰ্ডৰ আজিজুল হকৰ ঘৰত নিশা কোনো নথকাৰ সুযোগ লৈ চলাইছিল লুটপাট। চোৰে লুট কৰিছিল 10 লাখ টকাৰ মূল্যৰ হীৰা আৰু সোণৰ অলংকাৰ। আৰক্ষীয়ে সেই ঘটনাৰ এতিয়ালৈকে উচিত তদন্ত কৰা নাই বুলি অভিযোগ ভুক্তভোগী পৰিয়ালৰ। উচিত তদন্ত বা ব্যৱস্থা গ্ৰহণ নকৰি কেৱল ভুক্তভোগীসকলক সান্তনা দিয়াৰ অভিযোগ পৰিয়ালটিৰ। ৰঙিয়া আৰক্ষীৰ এনে কৰ্মকাণ্ড দেখি চকু কপালত উঠিছে ৰাইজৰ। প্ৰশাসনৰ এনে গা এৰা স্বভাৱ দেখি ভৱিষ্যতত প্ৰয়োজন হ'লে আৰক্ষীয়ে সহায় কৰিবনে নাই তাকে ভাবি এতিয়া চিন্তিত জনতা। নিউজ ডেস্ক ৰিপৰ্ট, নিভাজ অসম লাইভ। যিটো ঘটনা হ'ল যোৱা 2 মে' তাৰিখে, সেই ঘটনাটো মই আইন আৰক্ষীৰ পৰা কোনো ধৰণৰ ন্যায় নাপালোঁ আৰু মই পুলিচ থানালৈ বহু দিন গৈছিলোঁ আৰক্ষীৰ সহায় বিচাৰি। তেওঁলোকে কোনো ধৰণৰ মোক সহায়টো নকৰিলে। তেওঁলোকৰ যদি থানালৈ আমি যাওঁ, তেওঁলোকে 1.5 ঘণ্টা 2 ঘণ্টা তেনেকৈ ৰখাই থৈ দিয়ে আৰু তেওঁলোকে গুৰুত্ব নিদিয়ে। তেওঁলোকে কয় কি এতিয়া আমি নোৱাৰোঁ, পিছত আপোনালোকৰ লগত কথা হ'ম, তেনেকুৱা কথা। আৰু 2 মাহে এটাই আমাৰ কাম হৈছে, থানালৈ যাওঁ, SDP ছাৰৰ ওচৰলৈ যাওঁ আৰু ছাৰেও কয় যে ধৈৰ্য ধৰা, ধৈৰ্যৰ ফল সদায় মিঠা, তেনেকুৱা কথা কয়। এতিয়া মই কি কৰিম? ধৈৰ্যই ধৰি থাকিম নে তেওঁলোকে কিবা এটা মোক সহায় সাহায্য কৰিব? এতিয়া যদি মোক ন্যায় নিদিয়ে, তেতিয়াহ'লে আমাৰ ৰঙিয়া অঞ্চলত আৰু বহুত কিবা ঘটনা হ'ব বা মোৰ ওচৰ চুবুৰীয়াতো তেনেকুৱা হ'ব। প্ৰথমতে যিটো টিএছআইৰ ওচৰলৈ গৈছিলোঁ, তেওঁ কৈছে যে সেইবিলাক আশা বাদ দিয়া। তেওঁ কৈছিল যে ৰঙিয়াতো তেনেকুৱা চুৰি হৈয়ে থাকে, কিমানক চোৰক ধৰিম, কিমানক ন্যায় দিম, তেনেকুৱা কথা। সেইবিলাক আশা বাদ দিয়া তেওঁ কৈছিল। এতিয়া আৰু তেওঁৰ কথা মতে মই বহুত কান্দিছিলোঁ, বহুত কাবৈ মিনতিও কৰিছিলোঁ। তেওঁ তেনেকুৱা কথা ক'লে। মোৰ সেই সোণখিনিলৈ মোৰ বহুত আশা আছিল, সপোন আছিল আৰু মোৰ হাজবেণ্ডে বহুত কষ্টৰে উপাৰ্জন কৰিছিল আৰু মোৰ ঘৰৰ পৰাও দিছিল। মোৰ বিয়া যোৱাৰ বেছি দিন হোৱা নাই। মোৰ বহুত সপোন জড়িত হৈ আছিল। আমি দুজনে পৰিয়াল। মই আৰক্ষীৰ ওচৰত কাবৈ মিনতি কৰিছোঁ যাতে মোক অতি সোনকালতে ন্যায় দিয়ে। সেয়ে আৰু যোৱা 2 মে' তাৰিখ আমি ঘৰত নথকাৰ সুযোগত আমাৰ ঘৰত চুৰিকাণ্ড সংঘটিত হয় আৰু চুৰিকাণ্ড সংঘটিত হোৱা নিউজ আমি সংবাদ মাধ্যমত আগতে 2 মে' তাৰিখে দিয়া গৈছিলে, সংবাদ মাধ্যমত অৱগত কৰা হৈছিলে। তো আমাৰ চুৰিকাণ্ড সংঘটিত হোৱাৰ লগে লগে আমি ৰঙিয়া আৰক্ষীত এজাহাৰ দিছিলোঁ। আমাৰ এজাহাৰ দিয়াৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দেখা পালে আমাৰ সোণৰ বাকচবিলাক আমাৰ ছাটৰ ওপৰত অ'ত দলিয়াই থৈ যায়। তো আমাৰ আৰক্ষী প্ৰশাসনে সেই সোণৰ কভাৰখিনি ফৰেনচিক পৰীক্ষাৰ কাৰণে লৈ যায় আৰু নেক্সট দিনা আমি তাৰমানে এজাহাৰ দিওঁতে কাৰো নাম মেনশ্যন কৰা নাছিলোঁ। নেক্সট দিনা আমাৰ গাঁৱৰ মানুহ আমাৰ ঘৰত আহে। গাঁৱৰ মানুহৰ কথাৰ ভিত্তিত গাঁৱৰ মানুহৰ প্ৰত্যক্ষভাৱে যেতিয়া দেখা পাইছে যে যিদিনা আমাৰ ঘৰত চুৰি হয়, সিদিনা আমাৰ বাটত এজন ল'ৰাই চুৰি হোৱা টাইমত আঙুলি দি ইচাৰা দি কিবা দেখাই আছিলে। তো আমাৰ গাঁৱৰ মানুহৰ সন্দেহত সেই ল'ৰাজনকো আমি নাম মেনশ্যন কৰিছিলোঁ, আৰক্ষীক দিছিলোঁ আৰু সেই ল'ৰাজনৰ লগত আৰু 3জন ব্যক্তিৰ নাম দিছিলোঁ আৰক্ষী প্ৰশাসনক। তো যিজন ল'ৰা আমাৰ বাটত আমাৰ ঘটনাৰ টাইমত আছিলে, আঙুলি দি ইচাৰা দি আছিলে, সেই ল'ৰাজনক আৰক্ষী কিছুদিন পিছত কৰায়ত্ব কৰি 4 দিন আৰক্ষীৰ জিম্মাত ৰাখি জেল হাজতলৈ প্ৰেৰণ কৰে। কিন্তু 4 দিন যে আৰক্ষীৰ জিম্মাত ৰাখিল, ল'ৰাজনৰ পৰা সোধ-পোছ কৰি কি পালে কি নাপালে সেই বিষয়ে আৰক্ষীয়ে আমাক কোনো ধৰণৰ অৱগত কৰা নাই। তাৰে কিছুদিন পিছত আৰু 2জন ল'ৰাক আমি এজন নাম দিয়া আৰু এজন নাম নিদিয়া 2জন ল'ৰাক সোধ-পোছৰ কাৰণে উঠাই লৈ যায়। সেই কথাখিনিও আৰক্ষীয়ে আমাক জনোৱা নাছিল। আমি গাঁৱৰ মানুহৰ পৰা শুনি আৰক্ষীক সুধিছিলোঁ যে আৰু কোনোবাক উঠাইছে নেকি।
তেনে ক্ষেত্ৰত আৰক্ষীয়ে কৈছে আমি উঠাইছোঁ, সোধপোছৰ কাৰণে আমি উঠাইছোঁ। তাৰে সেই ল'ৰাকেইজনক সোধপোছ কৰি এৰি দিয়ে, কিন্তু ল'ৰাকেইজনে গাঁৱত সোমাই পেলাই কৈ ফুৰিছে যে আৰক্ষীয়ে আমাৰ পৰা পইচা খাই আমাক এৰি দিছে। আৰু দুজন ব্যক্তিক অগ্ৰিম জামিন লৈছে। অগ্ৰিম জামিন লৈ তেওঁলোকে আৰক্ষীৰ ওচৰত হাজিৰ হৈছে। তো অগ্ৰিম জামিন লৈ আৰক্ষীৰ ওচৰত হাজিৰ হোৱাৰ পিছত দিনা ৰাতি আমাৰ বাটেদি মটৰ চাইকেলেদি গৈ থাকি ৰাতি 12টামান বজাত কোনোবা অচিনাকি মানুহে প্ৰাণে মৰাৰ ভাবুকি দিছে। তাৰে পিছদিনা আমি আৰক্ষী প্ৰশাসনক জনাওঁতে আৰক্ষীয়ে ক'লে এটা এজাহাৰ দিয়া। তাৰে পিছত আৰু এটা এজাহাৰ দিছোঁ আৰক্ষীক। এই এজাহাৰটো আমাৰ প্ৰথমে যেতিয়া আমাৰ চুৰি হয় তেতিয়া আমাৰ CC কেমেৰা নাছিলে। চুৰি হোৱাৰ পিছত আমি CC কেমেৰা লগাইছিলোঁ। প্ৰাণে মৰাৰ ভাবুকিটো আমাৰ CC কেমেৰাত বন্দী হৈছিলে। এই ভিডিঅ' সংলগ্ন কৰি আৰু এটা এজাহাৰ ৰঙিয়া থানাত আমি দিছোঁ, কিন্তু সেই এজাহাৰৰো কোনো ধৰণৰ আৰক্ষী প্ৰশাসনে তদন্ত কৰা নাই। আৰু আমাৰ এনেকুৱা ভাৱ হৈছে আৰক্ষী প্ৰশাসনে তাৰমানে চোৰক বাচি যোৱাৰ কাৰণে ৰাস্তা জানো দেখাই দি আছে। আৰু আৰক্ষী প্ৰশাসনে আজি প্ৰায় 2 মাহ সময় হ'ল আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ আমাৰ চুৰি কাণ্ডত কোনো ধৰণৰ নিজাববীয়াকৈ তদন্ত কৰাত নাই। এতিয়া আমি চাই আছোঁ আমাৰ ৰঙিয়াত বৰ্তমান সদায় চুৰিকাণ্ড সংঘটিত হৈ আছে। আমাৰ চুৰিকাণ্ড হোৱাৰ পিছতো আমাৰ নিউ মাৰ্কেটত চুৰি হৈছে। কোনোবা আইতাৰ গলৰ পৰা চেইন চুৰ কৰি লৈ গৈছে পিষ্টল দেখুৱাই, কিন্তু আমাৰ ৰঙিয়া আৰক্ষীয়ে 24 ঘণ্টাৰ ভিতৰত চোৰক কৰায়ত্ব কৰি তেওঁলোকৰ বস্তু বাহিনী উলিয়াই দিছে। তাৰে কাৰণে ৰঙিয়া আৰক্ষীক মই বহুত ধন্যবাদ জনাইছোঁ। কিন্তু আমাৰ ক্ষেত্ৰত কি হ'ল, আৰক্ষীলৈ মোৰ এটাই প্ৰশ্ন, আমাৰ চুৰি কাণ্ডটো কিয় ভালদৰে তদন্ত নকৰিলে? আজি 2 মাহ হ'ল আমাৰ কোনো ধৰণৰ ভালদৰে তদন্ত নকৰা দেখা পালোঁ। যেতিয়া আমি পুলিচৰ ওচৰত যাওঁ, এমাহ কমচে কম একবাৰ SDP ছাৰৰ ওচৰত যাওঁ। আমি এতিয়া উপায়ন্তৰ হৈ আমি অসম ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ ওচৰত আমি কমপ্লেইন দাখিল কৰিছোঁ আৰু তাৰে প্ৰতিলিপি প্ৰধানক দিছোঁ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক কামৰূপ আমিনগাঁৱত দিছোঁ, মহকুমা ন্যায়িক দণ্ডাধীশ ৰঙিয়া কামৰূপ, তাতে 3 জেগাত আমি তাৰে প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ, যাতে আমাৰ চুৰি হোৱা বস্তুখিনি যাতে চোৰক কৰায়ত্ব কৰি অতি সোনকালে মোকলাই দিয়ে। আৰু ৰঙিয়াত বৰ্তমান এনেকুৱা তাৰমানে অপৰাধজনিত কাম চলি আছে। আজি কিছুদিন পূৰ্বে আইতা এজনীৰ গলৰ পৰা চেইন চুৰ কৰি লৈ গ'ল, লৈ যে আমাৰ বিতৰ্কিত দোকান ভাৰত গহনালয়ত বিক্ৰী কৰিল। তো এই কথাটো আজি 2 দিন আগতে হৈছে। তো লগে লগে চোৰকো ধৰিল, আমাৰ ভাৰত গহনালয়ৰ স্বত্বাধিকাৰীকো ধৰি তেওঁৰ দোকানখন চিল কৰি দিলে। কিন্তু মোৰো সন্দেহ হয় আমাৰ কিজানি সোণাখিনি ভাৰত গহনালয়তে বিক্ৰী কৰিছে। তাৰে কাৰণেও এটা তদন্ত হ'ব লাগে। আমাৰ ঘৰত চুৰি হোৱা সোণৰ নেকলেছৰ ছেট আৰু হাতৰ খাৰু 3 আৰু ডায়মণ্ডৰ আঙুঠি 2, সোণৰ আঙুঠি 3টা, সোণৰ নাকচাকি 1 আৰু ডায়মণ্ডৰ নাকচাকি 1, ৰূপা মিনিমাম 1 পোৱামান হ'ব আৰু নগদ ধন 1.5 লাখমান টকা হ'ব। চোৰে 3ডাল ৰড লৈ আহি আমাৰ ঘৰত তালা ভাঙিছে। আৰু এটা কথা, আমাৰ ঘৰত পৰিয়াল মাত্ৰ 2জনে আমি। তো মই নাথাকা অৱস্থাত যদি মোৰ ৱাইফ অকলে থাকিল হয়, তেতিয়া নিশ্চয় চোৰে তেওঁক কিবা এটা মাৰি পেলোৱাৰ
এটা সন্দেহ হৈছে তেওঁক মাৰি পিনে হয়তো বস্তুখিনি লৈ গ'ল হয়। তো এতিয়া যে আমাক পুলিচে চুৰি হোৱাৰ কাৰণে গুৰুত্ব দিয়া নাই, যদি মোৰ ৱাইফক মাৰি পিনে বা মোক মাৰি পিনে যদি বস্তুখিনি লৈ গ'ল হয় তেতিয়া হয়তো পুলিচৰ গা লৰিল হয়। কিন্তু এইটো ক্ষেত্ৰত তাৰমানে এনেকুৱা লাগিছে যে আমি সাধাৰণ মানুহ তাৰমানে নিৰাপত্তাৰ অভাৱত ভুগি আছোঁ। ফৰেনচিকৰ কাৰণে যে আমাৰ বস্তুখিনি লৈ গ'ল, সোণৰ কভাৰবিলাক, তো তাৰে ৰিপৰ্টবিলাক আমাক এতিয়ালৈকে দেখুওৱা নাই। আৰু যিকেইটা চোৰক ধৰিছিল, সোধপোছৰ কাৰণে নিছিল, তেওঁলোকে কি কৈছে কি কোৱা নাই সেইখিনি কথাও আমাক এতিয়ালৈকে পুলিচে কোনো ধৰণৰ কথা কোৱা নাই। আজি 2 মাহ, প্ৰায় 2 মাহ হ'ব, 2 দিন বাকী আছে, 2 মাহ হ'ব কাৰণ